সোণাৰীত যিটো ঘটনা ঘটিল তাৰ পিছত যিসকলে গোচৰ তৰিছিল আপোনাৰ নেতৃত্বটো একাংশ শংকৰ সংঘৰ ভকত বৈষ্ণৱে গৈ গোচৰ দিছিল আপুনি সংবাদ মাধ্যমৰ আগত কিছু বক্তব্য ৰাখিছিল মই আৰম্ভণিতে কৈছিলোঁ যে সংঘাত নহয় সমন্বয় আৰু সম্প্ৰীতি স্থাপন কৰাৰ উদ্দেশ্যেৰে এই গোটেই পৰিৱেশটোৰ জবনিকা পৰাটো বিচাৰোঁ আৰু তাৰ কাৰণে আমাৰ এই অভিমতৰ অনুষ্ঠান আহোম জনগোষ্ঠীৰ তিনিটা সংগঠনৰ তিনিগৰাকীকৈ নেতা অতিথি যেনেকৈ আপুনিও তেনেকৈ অতিথি আপুনি সেৱা বাহিনীৰ মুখ্য অধিনায়ক লাখ লাখ সেৱা বাহিনীৰ সদস্যৰ আপুনি নেতৃত্ব দিয়ে সংঘাতলৈ যাব নালাগে বিষয়টো ইমানতেই অৱসান ঘটিব লাগে আৰু অসমখনৰ সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰে ঐক্য সম্প্ৰীতি অটুট ৰাখি শংকৰদেৱ সংঘও আগুৱাই যাব লাগে আৰু সকলোকে লগত লৈ আগবাঢ়িব লাগে আপোনাৰ এতিয়া স্থিতি কি হ'ব কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ইতিমধ্যে গোটেই কথাখিনি আমি শুনিছোঁ আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক জনাওঁ যিটো আমাৰ প্ৰধান সম্পাদক বাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই স্থিতি সন্দৰ্ভত স্পষ্ট কৰিছে আৰু কালি চৰাইদেউ সোণাৰী মাজমজিয়াত যি ধৰণৰ কাৰ্য সংঘটিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ যি সংবিধান দাহ কৰাৰ দৰে কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে মই প্ৰথমে ক'ব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সংবিধানখন একে ৰাতিতে বনোৱা সংবিধান নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯৪টা বৰ্ষ অতিক্ৰম কৰা এটা বিশাল অনুষ্ঠান আৰু এই অনুষ্ঠানটো প্ৰতিষ্ঠা কালৰ সেইসকল মহীয়সী ব্যক্তিৰ নাম আজি আমি ল'ব লাগিব এইকাৰণে ল'ব লাগিব আজি টাইপাৰ সদস্যসকলে হয়তো গম পোৱা নাই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা কালত জড়িত থকা সেইসকল মহান পুৰুষৰ কোন কোন জড়িত আছিল যে লক্ষ্মীনাথ বেজবৰুৱা ৰমাকান্ত মুক্তিয়াতা গোপিকা বল্লভ দেৱগোস্বামী পীতাম্বৰদেৱ গোস্বামী হলধৰ ভূঞা আনে নালাগে ককা নীলমণি ফুকনলৈকে এইসকল মহীয়সী পুৰুষৰ চিন্তা আৰু চেতনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছে আৰু এইসকল চিন্তা আৰু চেতনাই এইখন সংবিধান প্ৰণয়ন কৰিছে আৰু এই সংবিধানত মহাপুৰুষ গুৰুজনাৰ আদৰ্শ শুদ্ধ আৰু সত্য ৰূপত সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে শংকৰদেৱ সংঘই এক আধ্যাত্মিক বিপ্লৱ কৰিছে গতিকে শংকৰদেৱ সংঘৰ এটা কথা স্পষ্ট কথা আমি আপোনালোকক জনাওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শত আঘাত পৰা কোনো কাম কৰিব নোৱাৰে যিহেতু সংঘ প্ৰতিষ্ঠাৰ মূল ভেটিটোৱে হৈছে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰা গতিকে গুৰুজনাৰ আদৰ্শক লৈ আমি কোনো কালে কেতিয়াও আপোচ কৰিব নোৱাৰোঁ আৰু শংকৰদেৱ সংঘৰ ধৰ্মৰ মূল নীতিয়ে সমৰ্থন নকৰা কোনো কাম সংঘই অনুমোদন কৰিব নোৱাৰে শংকৰদেৱৰ ধৰ্মৰ আদৰ্শই অনুমোদন নকৰা কাম সংঘই কোনোদিন অনুমোদন কৰিব নোৱাৰে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষৰ আদৰ্শক সন্মুখত লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজৰ কাম আগবঢ়াই নিব বিচাৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনে চিন্তাৰে আগবাঢ়িব লাগিব কেনেধৰণৰ আদৰ্শৰে আগবাঢ়িব লাগিব এই কথা বতৰাবিলাক তাই পাই বা অন্যান্যসকলে আমাক পৰামৰ্শ দিলে বুলিয়ে যে আমি আগবাঢ়ি যাব লাগিব তেনে কথা নহয় যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল উদ্দেশ্য হৈছে গুৰুজনা আদৰ্শ প্ৰতিষ্ঠা কৰা গতিকে গুৰুজনা আদৰ্শ কিছে সত্য যুগে ধ্যান তেতাৰ যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা গতিকে এইবিলাক মহাপুৰুষৰ মহৎ বাণী গতিকে মহাপুৰুষজনাৰ বাণীসমূহক সঁচা অৰ্থত শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে সংঘই যি কাম কৰিছে আৰু এই সংবিধানত সেই কথা বতৰাবিলাক সন্নিৱিষ্ট আছে আৰু সংবিধানৰ কথা বতৰাখিনিক লৈ যিসকল আমাৰ সংগীভুক্ত হৈছে তেওঁলোকক স্পষ্টভাৱে তেওঁলোকে এই কথাখিনি জানে যে শংকৰদেৱ সংঘলৈ অহা মানে গুৰুজনা আদৰ্শখিনি শুদ্ধ ৰূপত মানি চলা ইয়াত থাকি যদি শংকৰদেৱ সংঘৰ আদৰ্শৰ বিপৰীতে যদি কিছুমান কামত আগবাঢ়ি যাব বিচাৰে নিশ্চিতভাৱে সংবিধানে তেওঁলোকৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এটা কথা মই আজি স্পষ্টকৈ জনাই দিওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো জাতি জনগোষ্ঠীক কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ নাই প্ৰতিটো জাতি জনগোষ্ঠীক সঁচা অৰ্থত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত উপযুক্ত মৰ্যাদা প্ৰদান কৰা যদি একমাত্ৰ মঞ্চ আছে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘহে আছে আজি সঞ্জীৱ বৰা আপুনি চাগে শুনিছে মোৰ কথা কিছু সময় পূৰ্বে কুশল ঠাকুৰীয়া ডাঙৰীয়া যিকেইটা কথা কৈছিল তাৰ পিছতেই টাইপাৰ যিগৰাকী কাৰ্যকৰী সভাপতি আমাৰ মাজত আছে ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই এটা কথা কৈছিল যে যোৱা কিছু বছৰ ধৰি ধাৰাবাহিকভাৱে আহোম জনগোষ্ঠীৰ কিছু ধৰ্মীয় ৰীতি নীতিৰ ওপৰত
শ্ৰীমন্ত শংকৰদেৱ সংঘই কিছু এনেকুৱা কাম কৰিছে যিবিলাকে তেখেতসকলৰ মানে মনত দুখ দিছে বা আঘাত দিছে বা অলপ ক'ৰবাত যেন তেওঁলোক হীনমন্যতাত ভুগিবলগীয়া হৈছে তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে যেনেকৈ কোনোবাই গাহৰি পুহিলে তেওঁক বৰখাস্ত কৰা হৈছে কুকুৰা পোহাৰ কাৰণে তেওঁক অতৰুৱা হৈছে বা এইবাৰ এতিয়া যেনেকৈ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ'ল তেওঁ আকৌ টাই আহোম সাহিত্য সভাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তেওঁ গহপুৰৰ সভাপতিও আছিল গতিকে তেওঁতো এজন অধ্যয়নশীল মানুহ আছিল গতিকে তেনেকুৱা ব্যক্তিৰ যিটো স্বাধীনতা তেওঁ এটা মৌলিক অধিকাৰ তেওঁ শংকৰ সংঘত হয় আপুনি ঠিকেই কৈছে সংবিধানৰ আধাৰত তেওঁ অন্তৰ্ভুক্ত হৈছে কিন্তু তেওঁ একেটা সময়তে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দৰে অনুষ্ঠানৰো তেওঁ এটা দায়িত্বত আছে অলপ এৰা ধৰা কৰিব নোৱাৰি নেকি এইবিলাক বিষয়ত আমি এটা স্পষ্টকৈ এটা কথা আকৌ কওঁ যিহেতু মহাপুৰুষৰ আদৰ্শত আঘাত পৰা কাম কাজত শ্ৰীমন্ত শংকৰদেৱ সংঘই এৰা ধৰা কৰিব নোৱাৰে আৰু জনগোষ্ঠীয় যিবিলাক কথা বতৰা কৈ আহিছে কোনো কালে কেতিয়াও কোনো জনগোষ্ঠীক শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও অপমান কৰা নাই কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই এটা কথা মনত ৰাখক আপোনালোকক মই পুনৰবাৰ কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া ৭২তম অধিৱেশন চৰাইদেউত অনুষ্ঠিত হৈছিল সেই অধিৱেশনৰ সমন্বয় ক্ষেত্ৰৰ নাম দিয়া হৈছিল চাওলুং চুকাফা মহামাণিক্য সমন্বয় ক্ষেত্ৰ গতিকে এইবিলাক নিদৰ্শন কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই আজিৰ পৰা বহু বছৰ আগতে দি থৈ গৈছে গতিকে প্ৰতিটো জাতি জনগোষ্ঠীক শ্ৰীমন্ত শংকৰদেৱ সংঘই উপযুক্ত মৰ্যাদা দিছে আজি আপোনাৰ গহপুৰত যি ঘটনা সংঘটিত হৈছিল প্ৰকৃত পক্ষত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই সঁচা অৰ্থত গুৰুজনাৰ আদৰ্শত আঘাত পৰা কাম একিশ্বৰবাদৰ বিপৰীতে কৰা কাম হ'ব গুৰুজনাৰ আদৰ্শত আঘাত পৰে গতিকে গুৰুজনাৰ আদৰ্শৰ ক্ষেত্ৰত কোনো কালে কেতিয়াও শিথিল হ'ব নোৱাৰে বুলি যিহেতু মহাপুৰুষৰ বাণীসমূহে কৈ থৈ গৈছে গতিকে মহাপুৰুষৰ বাণীৰ বিপৰীতে আমি কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ গতিকে এই চিন্তাখিনিৰ ক্ষেত্ৰত শংকৰদেৱ সংঘই খুব দৃঢ়ভাৱে সংঘৰ সংগীসকলে যিখিনি মানি লৈছে সংঘৰ আজি এটা কথা কওঁ উজনি অসমত যিমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আছে তাৰ ৯০% সংগীয়ে কিন্তু আহোম সম্প্ৰদায়ৰ সংগী প্ৰতিগৰাকী আহোম সম্প্ৰদায়ৰ সংগীয়ে কিন্তু আজি ৰাজপথলৈ ওলাই গৈছে প্ৰতিজন আহোম সম্প্ৰদায়ৰ হৃদয়ত আজি এইসকল ব্যক্তি আহোম বুলিতো ইয়াতে নিজকে পৰিচয় দিব বিচৰা নাই ভকত হিচাপে সংঘৰ সংগী হিচাপে গতিকে আমি কোনো জাতি জনগোষ্ঠীৰ পৰিচয়েৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো প্ৰতিনিধিত্ব কৰিব নিবিচাৰে এটাই কথা আমি গুৰুজনাৰ সেৱক আমি গুৰুজনাৰ আদৰ্শত বিশ্বাস কৰি আমি আমাৰ জীৱনটো আগবঢ়াই নিম গতিকে এই চিন্তাৰে প্ৰতিগৰাকী সংঘৰ সংগীয়ে ইয়াতে সংগীভুক্ত হৈছে গতিকে এই কথা বতৰাখিনি সেই সময়ত গহপুৰৰ সেইগৰাকী সংগীয়ে নিশ্চিতভাৱে জানে পৰৱৰ্তী সময়ত তেওঁ কি ধৰণে কিয় নিজৰ স্থিতিৰ পৰা আঁতৰি গৈ এনেধৰণৰ কথাত জড়িত হৈছে আমিতো ক'ব নোৱাৰোঁ কিন্তু এটা কথা নিশ্চিতভাৱে কওঁ যে মেডাম মেফি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিদ্বেষ ভাৱ নাই আমি মেডাম মেফি কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি বিৰূপ মন্তব্য আমি দিব নোৱাৰোঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰাক আমি মৰ্যাদা দিওঁ কিন্তু তেওঁলোকৰ পৰম্পৰা ধৰ্ম যিখিনি কাম কাজ আমাৰ এই মঞ্চত হয়তো নহ'ব পাৰে গতিকে এই কথা বতৰাখিনিক লৈ যদি কোনোবাই কয় যে আপোনাৰ ঘৰখন কেনেকৈ পৰিচালিত হ'ব মোৰ ঘৰখন কেনেধৰণে পৰিচালিত হ'ব এইটো মই নিৰ্ধাৰণ কৰিম মোৰ ঘৰখনত মই যদি নিয়ম বান্ধি লওঁ যে মোৰ ঘৰৰ ভিতৰলৈ জোতা চেণ্ডেল সোমোৱাটো নিষেধ মই সোমোৱাবলৈ নিদিওঁ বাহিৰতহে থ'ব লাগিব বাহিৰৰ মানুহে ক'ব নেকি যে মই জোতা চেণ্ডেল তুমি কিয় ভৰাবলৈ নিদিবা আমি সোমোৱাবই লাগিব গতিকে এইটো কথা কেতিয়াও হ'ব নোৱাৰে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বিশাল জাতীয় অনুষ্ঠানে লক্ষ লক্ষ ভকতে যিখিনি নীতি নিয়ম মানি লৈছে গতিকে এই কথা বতৰাত আমি নিশ্চিতভাৱে আমাৰ স্থিতি স্পষ্ট যে সংবিধানখনৰ অন্যান্য কিছু কথা বতৰা ক'ৰবাত নহয় ক'ৰবাত কেতিয়া আমি পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন থাকিব পাৰে কিন্তু গুৰুজনাৰ আদৰ্শত আঘাত পৰা কোনো কথা বতৰা ইয়াত সংশোধন বা পুনৰ শিথিলতাৰ কথা কেতিয়াও আহিব নোৱাৰে গতিকে গুৰুজনাৰ বাণীসমূহে কি কৈছে তেওঁ যিবিলাক ঘোষা পদ কীৰ্তন দশম ঘোষা ভাগৱত ৰত্নাৱলী এইবিলাকে কি কৈছে এই বাণীসমূহ আচলতে টাইপাৰ সন্মানীয় যিসকল আমাৰ বিষয়ববীয়া তেওঁলোকেও কিন্তু অধ্যয়ন কৰাৰ প্ৰয়োজন আছে তেওঁলোকে কিছুমান কথা লাহে লাহে গভীৰতালৈ নোসোমোৱাকৈ ওপৰে ওপৰে কিছুমান কথা কোৱা আৰম্ভ কৰিছে যি কাৰণে আজি এই কথা বতৰাবিলাক আৰম্ভ হৈছে তেওঁলোকে ক'বলৈ ধৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ শংকৰ ক্লাব খুলিছে হয় ঠিকে আছে আপোনালোকে বাৰু শংকৰ ক্লাব বুলি কৈছে আমি তাকে মানি লৈছোঁ কিন্তু এই শংকৰ ক্লাবে আজি কি কৰিছে
গোটেই অসমীয়া জাতীয় জীৱনৰ কাৰণে এই অনুষ্ঠানটোৱে কেনেধৰণৰ বৰঙণি আগবঢ়াইছে। বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পৰা, শিক্ষা ক্ষেত্ৰৰ পৰা, সেৱামূলক কাৰ্যৰ পৰা, চিকিৎসাৰ পৰা বিভিন্ন ধৰণৰ কাম কাজসমূহত শংকৰদেৱ সংঘই যিখিনি অৰিহণা আগবঢ়াইছে, এই অৰিহণাসমূহক আপোনালোকে কোনো ক্ষেত্ৰত কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাৰ পৰা এই সংগঠনসমূহৰ প্ৰতিগৰাকীকে মই এটা কথা কওঁ যে আমি শান্তিপ্ৰিয় চিন্তাত বিশ্বাস কৰি কেৱল মাত্ৰ ৰাজপথত আমি যদি কিছুমান কথা বিভিন্ন সময়ত দাবী উত্থাপন কৰি থাকোঁ, এই কথা বতৰাই কেতিয়াও কাকো আকৰ্ষিত কৰিব নোৱাৰে। আৰু তেওঁলোকে শেহতীয়াকৈ যি ধৰণে শংকৰদেৱ সংঘক দাবী ধমকি দিয়া আৰম্ভ কৰিছে, এটা জাতীয় পবিত্ৰ অনুষ্ঠান, যিটো অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰজন অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, তেখেত এখন বিশ্ববিদ্যালয়ৰ এজন আচাৰ্য, তেওঁ এজন প্ৰাক্তন ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, এজন উচ্চ শিক্ষিত গুণী জ্ঞানী মহান পুৰুষ, এনেহেন ব্যক্তিক তেওঁলোকে এনেকুৱাকৈ বাধ্য কৰাইছে, তেওঁলোকে ক্ষমা খুজিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটো এনা নহয় যে কোনোবাই ক্ষমা খুজিব ক'লেই সকলো ক্ষেত্ৰতে ক্ষমা খুজিব, ভুল কৰিলেহে ক্ষমা খুজিব, যিটো ক্ষেত্ৰত সংঘই ভুল কৰা নাই বুলি আমি দৃঢ় হৈ আছোঁ। যিহেতু আমাৰ যিখিনি একিশ্বৰবাদী গুৰুজনাৰ আদৰ্শত আঘাত নপৰা যিবিলাক কথা বতৰা, এই কথা বতৰাখিনিক লৈ নিশ্চিতভাৱে আমাৰ মাজত চৰ্চা হ'ব। কিন্তু আঘাত কৰা কথা বতৰাত আমি কেতিয়াও শিথিলতা কৰিব নোৱাৰোঁ, আৰু ইয়াত ক্ষমাৰ কোনো কথা আহিব নোৱাৰে। আমাৰ ভকতসকলে এটা কথা বাৰম্বাৰ অনুভৱ কৰি আহিছে, মই সঞ্জীৱ বৰা অকণমান বিৰতি ল'ব লাগিব, অনুগ্ৰহ কৰি আপুনি অকণমান ৰ'ব লাগিব, অকণমান আপুনি ৰওক।